কামৰ মাজতো যেতিয়া অকণমান সময় পাওঁ তেতিয়া আমি দুজনে সদায় ফুৰিবলৈ যাবলৈ চেষ্টা কৰোঁ। কামটো সদায় আমি কৰি খাবই লাগিব নহয়নে? আজি হাঁহি আছোঁ, কাইলৈ কি হ'ব কোনো ক'ব নোৱাৰে। আৰু আপুনি যিমান ফূৰ্তি থাকিব বেমাৰী আপোনাৰ পৰা ইমানেই দূৰত থাকিব। সেয়েহে কেতিয়াবা নিজৰ কাৰণে অকণমান সময় উলিয়াই ফূৰ্তিত থাকিবলৈ চেষ্টা কৰিব লাগে। হেল্ল' এভৰিৱান, গুড আফটাৰনুন। সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো গাইজ, আজি আমি আহিছোঁ লিকাবালি, মানে চিলাপথাৰ আহিছিলোঁ। চিলাপথাৰত মোৰ দাদা এজন আছে, তাৰ কিডনী পাথৰ হৈছিলে, তো কালি অপাৰেশ্যন হ'ল। সেইটো কাৰণে টিফিন আনিছিলোঁ আৰু চাবলৈ বুলি আহিছিলোঁ। তাৰপিছতে ইয়াৰ পৰা যিহেতু লিকাবালি অলপ ওচৰেই হয়, সেইটো কাৰণে ইয়ালৈ আহিলোঁ। মই আগতে আহিছোঁ, কিন্তু মানুহজনে মানে ইয়ালৈ অহা নাই কাৰণে আজি ইয়ালৈ আহিলোঁ। এয়া চাওক, পাহাৰ খহি গছ গছনি গোটেইকেইটা পৰি আছে ইয়াতে। আৰু আগলৈ যাম, আপোনালোকক আৰু যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম কিছু ভাল লগা জেগাবোৰ, আৰু আশা কৰোঁ সকলোৱে চাই ভাল পাব। এয়া আমি অকণমান ভিতৰলৈ সোমাই আহিলোঁ, আৰু ইয়াৰ পৰা চাওঁ বুলি সোমাই আহিলোঁ। ইয়াত মানে ওপৰৰ পৰা চাওঁ তলৰ পৰিৱেশ পাহাৰৰ, আৰু ইফালে টকৌপাতৰ পৰা ঘৰ বনাইছে বহুত ধুনীয়াকৈ। ৱাহ ৱাহ। আৰু এয়া চাওক, এইফালে পাহাৰৰ মাজত মানে ওপৰৰ চাইডে তাতে ঘৰ এটা বনাই থৈছে। যি কিবা কিবি কান্দি আছে ন ইয়াতে। এইফালে পূৰা বাজি আছে পানী। তাৰ পৰা চামগৈ দেই। কেমেৰাত ভালকৈ ওলাইছে নাই ক'ব পৰা নাই, কিন্তু এনেকৈ চাই বহুত বেছি ভাল লাগিছে। কি ধুনীয়া পৰিৱেশ। আৰু এয়া চাওকচোন, চব্জি হয়, অম্বে চব্জি আছিলে ইয়াতে। এয়া চাওকচোন কি ধুনীয়া হৈ আছে, মোৰ একদম ছিঙিবলৈ মন গৈছিলে, কিন্তু এইফালে অকণমান দ আছে, তো সেইটো কাৰণে মই ইয়াত নামিব নোৱাৰোঁ। কিমান ধুনীয়া হৈ আছে চাওকচোন। আৰু এই তাৰ পৰা আগত যাব নোৱাৰিম, গেটত বনাব লাগিব, সেইকাৰণে যাব নোৱাৰিম আৰু ভিতৰত ন। আৰু আমি পাহাৰৰ পৰা গৈ আছোঁ। কি ধুনীয়া পৰিৱেশ। পাহাৰত বহুত কিবা কিবি কান্দে ন, পুৰা কান্দি আছে। আৰু এয়া ওপৰতো চাংঘৰ বনোৱা আছে, আৰু ইফালে বাৰান্দাত মানুহে বহি বহি চাই আছে আমাৰ। আৰু এয়া চাওক কি ধুনীয়া পানী বৈ আহিছে পাহাৰৰ পৰা। ইয়াত মানে মাটিবোৰ খহি নাযাবৰ কাৰণে এনেকৈ নলা নিচিনা বনাই দিয়া হৈছে। ইয়াতে বহুত ধুনীয়াকৈ পানীবোৰ বৈ গৈছে, আৰু ইয়াৰ পৰা আৰু সোমাব পাৰিলোঁহেঁতেন, কিন্তু নোসোমাওঁ, আৰু আন্ধাৰ হৈ আহিছে। আৰু ডাৱৰীয়া বতৰত আহিবলৈ ভালেই হয়, কিন্তু ফটো ভালকৈ ক্লিয়াৰ নহয়। মানে DSLR হ'লে ভালেই হয়, আমাৰ যিহেতু DSLR নহয় ন, সেইটো কাৰণে ইমান ফটো ভাল অহা নাই। আৰু হেল্ল' এভৰিৱান, আমি লিকাবালিৰ পৰা ওলাই দিছোঁগৈ, আৰু ভাল লাগিলে। গধূলি সময় চিলাপথাৰ টাউনৰ পৰিৱেশ। তাৰপিছত আমি এতিয়া বৰপৰীয়াত সোমালোঁ দেৰীহঁতৰ ঘৰত। এইজনী আমাৰ সৰু আছিলে, টিকলু মিকলু আছিলে, এতিয়া বহুত ডাঙৰ হৈ গ'ল ন। কিবা এটা কোৱাচোন, ভালে আছা? কথা কোৱা আকৌ। এতিয়া ভালকে ক'ব পৰা হৈ গ'ল। কোৱাচোন, কোৱা ভালকে। তুমি ভালে আছানে? স্কুল গৈছা নাই? এতিয়া পুৰা কথা ক'ব জনা হ'লগে। আৰু কেইবছৰ হ'ল? 5 বছৰ। আৰু এইয়া আমাৰ তাতো আই দোং দিদি টাটা, বাই বাই। তাতক লৈ যামগৈ দেই, তাতক লৈ যাম দেই না। তাতো Hey, gimana tuh silo? Nama aku dah sama ya. Gini kok deh.
আৰু এয়া চাওঁ আন্ধাৰ হৈ গ'ল পুৰা।